কাৰণ মই মানে গোটেই তদন্তৰ গতিগুত্ৰটোৰ খবৰ লৈ আছো আৰু তদন্ত কি হ'বলৈ গৈ আছে সব বস্তু বুজি পাই আছো কলৈ চৰকাৰে লৈ যাব খুজিছে হেতু ঘনে ঘনে উপলব্ধি কৰি আছো কি হৈ আছে হেতু দেখি আছো আৰু কেনেকৈ মানুহক প্ৰেছাৰাইজ কৰি আপোনালোকে নিশ্চয় গম পাইছে কোনফালে তেওঁলোকে চাবি পকাইছে যেনেকৈ প্ৰথমতে আমাৰ এতিয়াও হেৰিয়াক জেলত ভৰাই থৈ দিছে এনএছএ লগাই আমাৰ ভিক্টৰ দাসক যেনেকৈ আৰু এজন গায়কক গ্ৰেপ্তাৰ কৰিছিলে কি নাম আছিল আমাৰ তেওঁকো গ্ৰেপ্তাৰ কৰিছিলে এতিয়া তাৰ পাছত বহুত মানুহক অত্যাচাৰ কৰিলে থানালৈ মাতি নিলে ভয় খুৱাই দিলে বহুত মানুহে ভয়ও খালে তাৰ পিছত বীৰ লাচিত সেনাৰ ল'ৰাগিটাকো আপোনাৰ অত্যাচাৰ কৰিলে লাচিত সেনা সম্পৰ্কে যিয়ে নকওঁ লাগিলে কিন্তু এটা কথা ঠিক যে এবাৰ লাচিত সেনাক মানে চৰকাৰে যে যেটো অত্যাচাৰ কৰিছে নিৰ্যাতন কৰিছে এটোৰ বেসিক কাৰণ এবাৰৰ মানে যেটো আখু কাৰণ বুলি কয় আখু কাৰণ মানে একদম খৰটকি আসল কাৰণটো মানে একদম হেখতিয়া যেটো কাৰণ মানে আখু কাৰণ মানে কি কম মানে একদম সেই সময় ঘটনাটোৰ যেটো কাৰণ সেই ঘটনাটো কিন্তু ডেফিনেটলি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মাত মতাটো চৰকাৰে মানে খুব ভয় খাই আছিল যে জুবিন গাৰ্গৰ হেৰিয়াক লৈ এটা ডাঙৰ অভ্যুত্থান হ'ব সিএমৰ আপুনি মানসিক হেৰিটো দেখি আছিল তেওঁ ভাবি আছিল যে নেপালৰ নিচিনা ঘটনা ঘটিব কোনেও কোৱা নাছিল নেপালৰ নিচিনা ঘটনা ঘটিব বুলি কৈছিল অকল মুখ্যমন্ত্ৰীয়ে তেওঁ ভাবি আছিল তেওঁ ভয় খাই আছিল আৰু এতিয়া তেওঁলোকে ভাবিছে যে সেইটো আৰু গ'ল সময়টো গুছি গ'ল গতিকে এতিয়া যি হলো একো নহয় এনেকুৱা ধৰণৰ চৰকাৰী এতিয়া দৃষ্টিভংগী এটা তেওঁলোকৰ আহি গ'ল তো এতিয়া মই এই মুহূৰ্তত যি এনএছএ লগাইছে সেইটো উঠাই দিবৰ কাৰণে দাবী জনাইছো নাম্বাৰ 1 নাম্বাৰ 2 মই বীৰ লাচিত সেনাৰ যিসকল ল'ৰা আমাৰ পানী ফুকন আৰু আমাৰ কি কয় আমাৰ অসম কি কয় ইয়াৰ নাম আমাৰ তেওঁলোককো এৰি দিবৰ কাৰণে মই দাবী জনাইছো যিমান কিজন ল'ৰাক ধৰি ৰাখিছে বাকিবিলাক তেওঁলোকে আগতেই কৰিব পাৰিলেতেন তেওঁলোকৰ ওপৰত যদি কিবা তদন্ত আছিল কিন্তু এই সময়ত ধৰাৰ মূল কাৰণটো আপোনালোকে জানি ল'ব যে বীৰ লাচিত সেনাৰ ওপৰত এই সময়ত কৰা অত্যাচাৰৰ মূল কাৰণটো কিন্তু আপোনাৰ হেৰি এই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে দাবী জনোৱাটো আমাৰ দাবী জনোৱাটোৱে মূল কাৰণ আছিল